ৰাজীৱ হদিয়া অসমৰ জনগণৰ এজন শিল্পী আছিলে, মানুহৰ শিল্পী। ৰাজীৱ হদিয়াই অসমৰ আটাইতকৈ সংকটৰ অৱস্থাত, জাতীয় সংকটৰ সময়ত, বিশেষকৈ কা আন্দোলনত যি ধৰণে ভাৰত ৰাষ্ট্ৰই অসমীয়া জাতিক একেবাৰে চেপা দি ধৰিব খুজিছিলে, সেই আটাইবিলাক সংকটৰ সময়ত ৰাজীৱ হদিয়াক আমি দেখিছিলোঁ যে তেওঁ এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে, শিল্পী হিচাপে এটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিলে। ৰাজীৱ হদিয়াই মই জীৱনত লগ পোৱা সেইজন মানুহ, যিজন মানুহে সেই সংকটৰ সময়ত আটাইতকৈ ওচৰৰ পৰা শিল্পী হিচাপে ভূমিকা পালন কৰিছিলে, জনগণৰ ওচৰৰ পৰা। যেতিয়া সকলো মানুহ আমাৰ পৰা আঁতৰি গৈছিলে, আমাৰ পৰা মানে যেতিয়া কা আন্দোলনত আমাক গ্ৰেপ্তাৰ কৰিছিলে, NIA গ্ৰেপ্তাৰ কৰিছিলে, UAPAত আমাক গ্ৰেপ্তাৰ কৰা হৈছিলে, ৰাষ্ট্ৰদ্ৰোহী ৰূপে ঘোষণা কৰা হৈছিলে, সেই সময়খিনিত আমি দেখিছিলোঁ যে ৰাজীৱ হদিয়াই এতিয়াও অখিল ককাইদেউক মুক্তি দিব লাগে বুলি বীৰদৰ্পে গীত গাইছিলে, আৰু গীত গোৱাই নহয়, নিজৰ মুখেৰেও কৈছিলে যে অখিল গগৈক মুক্তি দিয়ক। গতিকে তাৰ পাছত তেওঁ জয়াই অসম ধ্বনি দিছিলে। তেনেকুৱা এজন শিল্পী, যি আন কাৰোলৈ ভয় কৰা নাছিলে, ৰাষ্ট্ৰৰ ওচৰত নতজানু হোৱা নাছিলে, আন বহু শিল্পীৰ নিচিনাকৈ বিক্ৰী যোৱা নাছিলে, আৰু সেইকাৰণে তেওঁ ঘৰ দুৱাৰ দেখিলে আপোনালোকে গম পাব যে ৰাজীৱ হদিয়া কোন হয়। মই এই মুহূৰ্তত এটাই কথা ক'ব খোজোঁ যে আমি সকলোৱে মিলি ৰাজীৱ হদিয়াৰ স্মৃতি সুৰক্ষিত কৰিব লাগিব। তাৰ কাৰণে ইতিমধ্যে ষ্টেট লেভেলত এখন কমিটিও হ'বলৈ গৈ আছে বা ইতিমধ্যে হৈছে, আৰু তাৰোপৰিও তেখেতৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ পাতিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ। বিধায়ক হিচাপে মোৰ দৰমহাৰ 1 লাখ টকা এটা, আৰু কাজিৰঙা অৰ্কিড পাৰ্কৰ পৰা আন 1 লাখ টকাৰ এখন চেক ইতিমধ্যে প্ৰদান কৰা হৈছে, আৰু বাকী ৰাজহুৱা আদ্যশ্ৰাদ্ধৰ দায়িত্ব আমি গ্ৰহণ কৰিছোঁ। লগতে তেওঁৰ পত্নীৰ কাৰণে এটা সংস্থাপনৰ কাৰণে কি ব্যৱস্থা কৰিব পাৰি, তাৰ কাৰণে দায়িত্ব সহকাৰে আমি কাম কাজ আগবঢ়াব খুজিছোঁ। সেই আটাইবিলাক দিশ আগবঢ়াই লৈ যোৱা হৈছে, আৰু ল'ৰাটোৰ দায়িত্ব গ্ৰহণ কৰিবলৈও ঠিক ঠাক কৰা হৈছে। মই সকলো অসমবাসী ৰাইজৰ পৰা সহযোগিতা বিচাৰিছোঁ। আশা কৰোঁ অসমবাসী ৰাইজৰ সহযোগত আমি ৰাজীৱ হদিয়াৰ স্মৃতি সুৰক্ষিত কৰিব পাৰিম। এজন গণশিল্পী, এজন জনতাৰ শিল্পীক আমি সঁচাকৈ অসমৰ মানুহৰ মাজত জীয়াই ৰাখিব পাৰিম। মই অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক আজি এখন চিঠি দিম, আৰু নিজে সাক্ষাৎ কৰিও ক'ম যে ৰাজীৱ হদিয়াৰ পত্নীক এটা চৰকাৰী চাকৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে। কিন্তু যেতিয়ালৈকে নহয় তেতিয়ালৈকে আমি নিজেই দায়িত্ব গ্ৰহণ কৰিম, আৰু ল'ৰাটোক পঢ়ুৱাৰো দায়িত্ব গ্ৰহণ কৰিম। কিন্তু পৰিয়ালৰ লগত মই পাতি ল'ব লাগিব খুব ভালকৈ, পৰিয়ালৰ লগত কথা পাতি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগিব, আৰু কেনেকৈ কৰাটো বিচাৰে, কোনে কৰাটো বিচাৰে, এই গোটেই কথাবিলাক পতাৰ পাছত সিদ্ধান্ত গ্ৰহণ কৰা হ'ব।